আপোনালোকক সকলোকে ক্লিয়াৰ কৰি লওঁ যে শিৱসাগৰত মই জিকিবৰ কাৰণে এলায়েন্সৰ কোনো প্ৰয়োজন নাই। 2021 চনত মই যেতিয়া জেইলত আছিলোঁ তেতিয়াও বিজেপিয়ে মোৰ বিৰুদ্ধে কেণ্ডিডেট দিছিলে আৰু কংগ্ৰেছেও মোৰ বিৰুদ্ধে কেণ্ডিডেট দিছিলে। মই জেইলত থকা অৱস্থাত বিজেপিক মই 15,000 ভোটত হৰুৱাইছিলোঁ আৰু কংগ্ৰেছেও মোৰ বিৰুদ্ধে 29,000 মান ভোট পাইছিলে। 29 নে 19 কিবা আছিলে মই পাহৰিলোঁ অলপ। বিজেপিয়ে মোৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰিছিলে। তালৈ নৰেন্দ্ৰ মোদী আহিছিলে, তালৈ হিমন্ত বিশ্ব শৰ্মা গৈছিলে, সকলোৱে কেম্পেইন কৰিছিলে, কিন্তু বিজেপি হাৰিছিলে শিৱসাগৰত। শিৱসাগৰত মই জিকিবৰ কাৰণে বিজেপি কংগ্ৰেছ কাৰোলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই আৰু কংগ্ৰেছৰ পৰা মই সহায় লোৱাৰো প্ৰয়োজন নাই। মই সদায় MLA হৈ থাকিব লাগে বুলিও নাভাবোঁ। যদি মই MLA হাৰোঁ বা ইলেকশ্যন নেখেলোঁ সেইটোক লৈ মোৰ কোনো ফৰক নপৰে। মই অখিল গগৈ সদায় অখিল গগৈ হৈ থাকিম। কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে সদায় দুধুৰ মুধুৰ কথা কৈ আছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকৈ কৈছে যে শিৱসাগৰত অখিল গগৈক কেণ্ডিডেটছাৰ আমি এৰি নিদিওঁ, শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে, তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে। যদি সঁচাকৈ এই কথাটো কৈছে তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ LOP বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ উত্তৰত এটা স্পষ্টীকৰণ দিব লাগে। আৰু যদি অফিচিয়েল স্থিতি নহয় তেতিয়াহ'লে অকল দেৱব্ৰত শইকীয়াৰ স্থিতি, তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াক সক্ৰিয় নিদিব। আৰু যদি দেৱব্ৰত শইকীয়াই সেই কথাটো তেনেকুৱা অৰ্থত কোৱাই নাই তেতিয়াহ'লে নিশ্চয় দেৱব্ৰত শইকীয়াই আজি এটা ক্লেৰিফিকেশ্যন দিব। আমি কিন্তু এলায়েন্সৰ পক্ষত, আৰু তাৰ কোনো অখিল গগৈক জিকিবৰ কাৰণে নহয়, অখিল গগৈক জিকিবৰ কাৰণে নহয়। আপোনালোকে নিজে দেখিব যে কংগ্ৰেছে যদি এলায়েন্স নকৰেও এইবাৰ ৰাইজৰ দলৰ এখন আসন আছে, এই এখন আসনৰ পৰা আমি 15-20খন আসনলৈ আমি উত্তীৰ্ণ হ'ম। ৰাইজৰ দলৰ বৰ হেৰুৱাবলগীয়া একো নাই নহয়। এখন আসন আমি য'তে ত'তে জিকি ল'ম। শিৱসাগৰতো মই খেলিমেই। আৰু শিৱসাগৰত মই ভাবোঁ যে মোক নিজে কওকচোন, যিজন মানুহে অসমৰ আটাইতকৈ ডাঙৰ বিৰোধীৰ ভূমিকা পালন কৰে, যিজন মানুহে নিজৰ সমষ্টিৰ কাৰণে নিজৰ দেহাটো দি দিয়ক, হাতত 1 টকা থাকিলেও সেইটো সমষ্টিবাসীৰে টকা, সেই মানুহটোক নিজিকাই কাক জিকাব শিৱসাগৰৰ মানুহে নিজে কওক। সেইকাৰণে মই শিৱসাগৰৰ কাৰণে কোনোদিন চিন্তিতই নহয়। তাতে মইতো সদায় কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মাও আহক তালৈ খেলিবলৈ।